মৰিয়নিৰ গোহাইবাৰীত পথ অৱৰোধ। আচাৰ উদ্যোগত নাগিনীজান বাগিচাৰ শ্ৰমিকে বিগত নৱেম্বৰ মাহৰ পৰা বকীয়া দৰমহা নোপোৱাৰ প্ৰতিবাদত আজি নাগিনীজান চাহ বাগিচাৰ পৰা প্ৰতিবাদী সমদল কৰি ডেপেৰাপাৰা চাৰিআলিলৈ যাত্ৰা কৰে। বিগত প্ৰায় দুসপ্তাহৰ পৰা মৰিয়নিৰ কেইবাখনো বাগিচাত দৰমহা নোপোৱাৰ বাবে শ্ৰমিকে প্ৰতিবাদ সাব্যস্ত কৰি আছে। বিজেপি দালালে বিজেপি দালালে হিমন্ত বিশ্ব শর্মা মুর্দাবাদ দালালি উলায়া হুকুর নীতি নসরিব আজি আমাৰ এই অসম চৰকাৰে তেখেতসকলৰ গুণ্ডাগিৰিৰ কাৰণে আমি একমুঠি ভাতৰ কাৰণে আজি ৰাজপথলৈ ওলাই আহিছোঁ। এই চৰকাৰখনে আজি গুণ্ডাগিৰি কৰি বেলেগ এখন প্ৰতিষ্ঠানক আমাৰ বাগিচাখন গতাই দিলে, কিন্তু আজি প্ৰায় 1012জন শ্ৰমিকে পেটৰ ভাতৰ কাৰণে আমি ৰাজপথত ওলাই আহিছোঁ। কিয়? সেইকাৰণে আমি কওঁ এইখন চৰকাৰ আমাক নালাগে আৰু এই গুণ্ডাগিৰি চৰকাৰৰ লগত আমি কোনো ধৰণে ভোট নিদিওঁ। আৰু তেওঁলোকে যেতিয়া ভোট বেংক হিচাপে ইউজ কৰিছিলে, আজি আহক আপোনালোকে আমাক ভোট বেংক হিচাপে ইউজ কৰিবলৈ। আমি ধিক্কাৰ দিছোঁ বিজেপি চৰকাৰক। আৰু আপোনালোকৰ এই চৰকাৰ যদি বাগানত সোমাবলৈ হয় তেনেহ'লে আপোনালোকৰ অৱস্থা বেয়া কৰি দিম আমি। বিজেপি চৰকাৰ আমাক নালাগে। আমি আজি ৰাজপথ অৱৰোধ কৰিছোঁ। আজি আমাৰ শুকুৰবাৰ দিনা আমাৰ শ্ৰমিকৰ দৈনিক মজুৰি দৰমহাটো হ'ব লাগিছিলে। শুকুৰবাৰ দিনা নিদিলে, শনিবাৰত নাই, দেওবাৰ দিন ছুটি দিন, সোমবাৰ দিনা খ্ৰীষ্টানসকলৰ বৰদিন, সোমবাৰ দিনা নাই, মংগলবাৰ দিনা নাই, বুধবাৰ দিনা নাই, আজি বৃহস্পতি পালে। আমি শ্ৰমিক মানুহ, চাউল কিনি খোৱা মানুহ, ডেইলি কিনি খাওঁ। আমি দোকানত বাকী পইচা দৰমহা পালে আমি দৰমহাটো দোকানত জমা দিওঁ। জমা দি পেলাই আমাৰ যি দৰমহা পাওঁ সেই দোকানৰ পৰা বাকী চাকি লৈ পেলাই আমাৰ ল'ৰা ছোৱালীক আমি ভাত মুঠিটো খুৱাওঁ। কিন্তু আমাৰ ইমান দুৰ্ভাগ্যৰ বিষয় যে আমি আজি ৰাজপথত বহিবলৈ ধৰিছোঁ পেটৰ ভাতৰ কাৰণে। চৰকাৰে ইমান দিন হ'ল আজি একো এটা আমাক উত্তৰ দিয়া নাই, বা চৰকাৰ ঘৰৰ মানুহ আজিলৈকে খবৰ কৰিব অহা নাই। প্ৰশাসনকেইটা গৈ পেলাই প্ৰটেকশ্যন দিছে, বাকী অন্য আৰু চৰকাৰ ঘৰৰ মানুহ কোনো এটা। সেইদিনা আমাৰ SDC বাইদেউ আহি পেলাই অকল এপ্লিকেশ্যন এখন দিয়া হ'ল যে ল'লে, লৈ পেলাই আৰু গুচি গ'ল। আজিলৈকে আৰু উত্তৰ নাই। আমাৰ যোৰহাট জিলাৰ সংঘ আহি পেলাই ক'লে যে 24 ঘণ্টাৰ ভিতৰত কিবা এটা সমাধান ওলাব বুলি, কিন্তু 24 ঘণ্টা উকলি গ'ল। আজি এতিয়ালৈকে একো সমাধান নাই। কি খাইছোঁ, কেনেকৈ জীয়াই আছোঁ মানুহকেইটা, যে আমাৰ ল'ৰা ছোৱালীকেইটা কিমান ভোকত কষ্ট কৰি আছে, আমি কেনেকৈ জীয়াই থাকিম? সেইকাৰণে উপায়হীন হৈ পেলাই আজি ৰাজপথলৈ ওলাই আহিছোঁ। মৰিলে মৰিম, জীয়াই থাকিলে জীয়াই থাকিম। চৰকাৰে কি উপায় কৰিছে কৰক। আমাক অসম চৰকাৰ নালাগে।